কামৰূপৰ সত্ৰনগৰী ৰামদিয়া নামপাৰাত হাত ভাঙা সত্ৰত চুৰিকাণ্ড নিশাৰ ভাগতে সংঘটিত হয় চুৰিকাণ্ড ৰাতিপুৱা সত্ৰৰ ভকতে দৰ্জা খোলাৰ পিছত পোহৰলৈ আহিছে চুৰিকাণ্ড চাৰিটাকৈ পিতলৰ কলহ বটা থাল লৈ উধাও হৈছে চুৰ ভকতে সত্ৰৰ কৰ্তৃপক্ষক অৱগত কৰাত ৰাইজে তদন্ত কৰে তদন্তৰ শেষত সত্ৰৰ অংশীদাৰ মহেশ ডেকাৰ পুত্ৰ বুৱাৰীয়ে এই চুৰিকাণ্ড সংঘটিত কৰিছে বুলি নিশ্চিত হয় চুৰিকাণ্ডত জড়িত গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক ৰামদিয়া আৰক্ষী চকী গৈ আটক কৰি থানালৈ লৈ যায় বুলিও জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে এজাহাৰ দাখিল কৰিছে বুলি সত্ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে শ্ৰী শ্ৰী হাত ভাঙা সত্ৰ আছে তাত চুৰি কাৰ্য হয় আমি ৰাতি হৈছে নিশা হয়তো 12টাৰ পিছত বা আগতো হ'ব পাৰে এইটো আমি সময়টো গম নাপাওঁ যিহেতু আমি চুৰি কৰা কাৰ্য একো গমেই নাপালোঁ কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাৰ দুৱাৰ খোলে তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কলহ এখন ডাঙৰ বটা আৰু এখন সৰু পিতলৰ থাল সেইটো ফুট দিয়া ৰাইজক ফুট দিয়ে পাছত আমাৰ আৰক্ষী চকীক খবৰ দিলোঁ তেখেতসকলে ICৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে লিখা মেলা কৰিলে কৰাৰ পিছত অলপ সুমূৰ্ত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰকা বুলি গম পাই আমি আৰক্ষী চকী তেখেতসকলৰ লগত ICৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে আৰু এই আসামী গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক তেখেতসকলে এৰেষ্ট কৰি লৈ আহে তেওঁলোকে পতি আৰু মহেশ ডেকা তেওঁলোকৰ বাপেক যিটো চুৰি কাৰ্য কৰিছিল তেওঁৰ বাপেক গতিকে আমি বস্তুখিনি উদ্ধাৰ কৰে আমি আমাৰ ৰামদিয়া আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক ভৱিষ্যতলৈ তেখেতসকলে আমাৰ লগত থাকিব আৰু তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ গাঁৱতে ঘৰ আৰু ওচৰতে সত্ৰৰ ওচৰতে ঘৰ ঠিক তেনেকুৱা আমি নাজানো বা নাছিল তেওঁলোকৰতো দেউতাসকলৰ বিৰাট মানে সমাজকৰ্মী আছিল খুব ভাল আছিল কিন্তু এনেকুৱা হঠাৎ যে আৰু তেওঁ খবৰটো আমি তেওঁলোকৰ দেউতাৰ পৰাই আমি গম পাইছোঁ যিয়ে চুৰি কৰিছিলে আৰু আমি এজাহাৰ দাখিল কৰি আমি আমাৰ সত্ৰৰ যিজন সম্পাদক তেখেতে মানে এজাহাৰ দিলে আৰু আমি স্থানীয় দুজনে আমি সাক্ষী ৰূপে চহী কৰিলোঁ শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট এনি ভাৰত 24